যিসকল ষ্টুডেণ্টে 2027 চনত মেট্ৰিক পৰীক্ষা দিব তোমালোকে এতিয়াৰ পৰা সিৰিয়াছ হৈ যোৱাটো খুবেই ইম্পৰ্টেণ্ট হয় কাৰণ ফেব্ৰুৱাৰীত তোমালোকৰ হ'ব মেট্ৰিক পৰীক্ষা 2027 চনত ফেব্ৰুৱাৰীত তোমালোকৰ মেট্ৰিক পৰীক্ষা হ'ব আৰু বৰ্ডে বিভিন্ন ধৰণৰ নিয়ম আদি ওলাইছে বিভিন্ন চেঞ্জেছ কৰিছে আৰু বৰ্ডে বিভিন্ন ধৰণৰ কুৱেশ্যন পেটাৰ্ণতো চেঞ্জেছ কৰিছে আৰু ইয়াৰ ফলত এতিয়া আজিকালি 90% 80% বা এটলিষ্ট ফাৰ্ষ্ট ডিভিজন এটা অনাটো পচিবল হয় নে নহয় যদিও তোমালোকে দেখিবলৈ পাইছা যে লাখ লাখ ষ্টুডেণ্টে প্ৰতি বছৰে ফেইল কৰি আছে কিন্তু তাৰ সলনিত বহুত এনেকুৱা ষ্টুডেণ্ট আছে যাৰ ক্লাছ 9ৰ ৰিজাল্টটো আনকি ভাল হোৱা নাছিলে কিন্তু পিছত ক্লাছ 10ৰ ক্ষেত্ৰত ৰিজাল্ট ভাল হৈছে তোমালোকেও নিশ্চয় 80% ফাৰ্ষ্ট ডিভিজন ইজিলি আনিব পাৰিবা মই কোৱাও নাই যে বহুত হাৰ্ড ৱৰ্ক কৰিব লাগিব তেনেকুৱাও নহয় তোমালোকে 80% আৰু ফাৰ্ষ্ট ডিভিজন ইজিলি আনিব পাৰিবা কিন্তু 90%ৰ কাৰণে অকমান হাৰ্ড ৱৰ্ক কৰিব লাগিব আৰু সেইটো হাৰ্ড ৱৰ্কো যদি কৰি দিয়া তেনেহ'লে 90%ও অসম্ভৱ নহয় আমাৰ বেটছত বহুতো ষ্টুডেণ্টছে 90%ৰ ওপৰত পাইছে তাৰে ভিতৰত এজন ষ্টুডেণ্টে 96%ও পাইছে এনেকুৱা নহয় যে একদম টপাৰ হ'ব লাগিব তোমালোকে ভাল মাৰ্কছ স্ক'ৰ কৰিবৰ কাৰণে মেট্ৰিক পৰীক্ষাত তেনেকুৱাও নহয় তো তোমালোকৰ বাবে আজি এই ভিডিঅ'ত আমি দুটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাবা এই দুটা আপডেট তোমালোকে জনাটো খুবেই গুৰুত্বপূৰ্ণ যদিহে মেট্ৰিক পৰীক্ষা দিবা তাৰোপৰি তোমালোকৰ বাবে আছে ফ্ৰী গিফ্ট আৰু ফ্ৰী PDF যোনটো কোনো চেনেলত তোমালোকে নাপাবা আমি আয়ান ষ্টুডিঅ'ছত আমি আগৰ পৰাই ষ্টুডেণ্টসকলৰ বাবে ফ্ৰী গিফ্ট আৰু ফ্ৰী PDF আদি আমি দি আহিছোঁ ষ্টাডি মেটেৰিয়েলছ আদি যোনটো আজি এই ভিডিঅ'টোত দিম তো 9ৰ পৰা ক্লাছ 10ৰ উঠা ছাত্ৰ ছাত্ৰীসকলে প্ৰথম এইটো কথা চিন্তা কৰা বাদ দিয়া যে তোমালোকৰ ক্লাছ 9ৰ ৰিজাল্টটো কেনেকুৱা হৈছিলে 9ত তোমালোকৰ ৰিজাল্ট ভালো হ'ব পাৰে বেয়াও হ'ব পাৰে কিন্তু সেইটো এতিয়া পাষ্ট হৈ গ'ল সেইটো কথা আৰু ভাবি লাভ নাই ষ্টুডেণ্ট ফাইন SSLC এক্সাম ইজিয়াৰ দেন ক্লাছ 9 এক্সাম আৰু চোৱা ষ্টুডেণ্টক যেতিয়া সোধাও হৈছিলে যে ক্লাছ 9 আৰু ক্লাছ 10ৰ ভিতৰত কোনটো সিহঁতে সহজ পাইছিলে মেক্সিমামৰ মতে ক্লাছ 10ৰ পৰীক্ষাটোহে ক্লাছ 9তকৈ সহজ হয় বুলি সিহঁতে কৈছে আৰু হয় ময়ো সেইটোৱে ভাবোঁ তোমালোকে জাষ্ট কিছুমান অভাৰ থিংকিং মনৰ পৰা গুচাই দিব লাগিব পৰীক্ষাটো তোমালোকৰ বাবে এনেই সহজ হৈ যাব মেট্ৰিক পৰীক্ষা আৰু চোৱা যদি ভাল ৰিজাল্ট কৰিব বিচাৰিছা তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা মই যিমান পাৰোঁ তোমালোকক ফ্ৰীতে সহায় কৰি যাব চেষ্টা কৰিম আৰু আমাৰ এই চেনেলটোৰ জৰিয়তে আমি লাখ লাখ ষ্টুডেণ্টক প্ৰতি বছৰে সহায় কৰি আহিছোঁ 2025তো কৰিছিলোঁ 2026তো আমি বহুতো ৰেকৰ্ড বনাই থৈ আহিছোঁ তো ভিডিঅ'টো ইয়াতে প'ষ্ট কৰি তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আমাৰ লগত জড়িত হৈ থাকিবা যদিহে ভাল ৰিজাল্ট এটা কৰিব বিচাৰিছা তো আমাৰ ইম্পৰ্টেণ্ট আপডেট দুটা লৈ যাওঁ কি আপডেট আছে তো দুটা আপডেট আছে প্ৰথম আমি আহিছোঁ আমাৰ আপডেট নাম্বাৰ 1 লৈ বহুতো ষ্টুডেণ্টে এইটো চিন্তা হৈ থাকে যে কমন কুৱেশ্যন আদি আহিবনে নাই তো মোকো বহুতো ষ্টুডেণ্টে সুধি আছিলে যে ছাৰ কমন আদি দিব লাগে কমন চামনে নাই তো চোৱা কিছুমান ছাবজেক্টত কিন্তু কমন আহিবই যেনেকৈ তোমালোকৰ অসমীয়া ছাবজেক্টটো তাত ৰিপিটেড কুৱেশ্যন আহে কমন কুৱেশ্যন আদি আহে কাৰণ তাত পেটাৰ্ণ কোনো ধৰণৰ চেঞ্জ হোৱা নাই আগতেতো চব ছাবজেক্টতে কমনে আহিছিলে তো ইয়াত যদি তোমালোকে চোৱা তেনেহ'লে অল্ড আৰু ইজি পেটাৰ্ণটোৱে ফ'ল' হয় তোমালোকে চাব পাৰা ইয়াত কি দিছে ইয়াত দিছে যে আছামিজ এণ্ড ইলেক্টিভ উইল মেইনটেইন দ্য ট্ৰেডিশ্যনেল কুৱেশ্যন পেটাৰ্ণ আনলাইক ক'ৰ ছাবজেক্ট মানে আছামিজ আৰু ইলেক্টিভত সেই আগৰ পেটাৰ্ণটো আহিব আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ যদি ভালকৈ প্ৰেক্টিছ কৰা কমন পাবাই ঠিক তেনেকুৱাকৈ মেথছ আৰু ছায়েন্সত তোমালোকৰ ফৰ্মুলা আদি যদিও একে থাকে কনচেপ্ট আদি কিন্তু তোমালোকৰ কুৱেশ্যনখিনি ডাইৰেক্ট বুকৰ পৰা নাহিব পাৰে মেট্ৰিক পৰীক্ষা 2023লৈ কি আছিলে যিমানখিনি তোমালোকৰ কিতাপৰ এক্সাম্পল আৰু এক্সাৰচাইজ আছে তাৰ পৰাই প্ৰশ্ন আহিছিলে কিন্তু আজিকালি 2-3টামান প্ৰশ্ন তোমালোকৰ বেলেগৰ পৰাও দিব পাৰে কিন্তু তাকে লৈ তোমালোকে ভয় খোৱা কোনো প্ৰয়োজন নাই কাৰণ ইয়াত কোৱা হৈছে যে ৰিমেইন ষ্ট্ৰিক্টলি উইথিন দ্য চিলেবাছৰ বস্তুৱে থাকিব এনেকুৱা নহয় যে তোমালোকৰ চিলেবাছত নথকা কিবা এটা বস্তু সুধি দিছে তেনেকুৱা নহয় এক্সাৰচাইজত নথকা মানে চিলেবাছত নথকা নহয় চোৱা এনেকুৱা হ'ব পাৰে যে তোমালোকৰ এক্সাৰচাইজ আৰু এক্সাম্পলত সেই প্ৰশ্নখিনি নাই কিন্তু সেই প্ৰশ্নখিনিৰ কনচেপ্টটো তোমালোকৰ কিতাপতে আছে তো কিতাপৰ যদি তোমালোকে ফৰ্মুলাখিনি ভালকৈ চোৱা তেনেকুৱা নিচিনা কুৱেশ্যন প্ৰেক্টিছ কৰা পাৰিবাই তো যোনটো বস্তু আচলতে ভয় খাব লগা বিষয় হৈ আছে যোন দুখন ছাবজেক্ট আচলতে টান হ'বলৈ গৈ আছে সেইটো হৈছে তোমালোকৰ ছ'চিয়েল ছায়েন্স আৰু ইংলিছ কাৰণ তাৰ পেটাৰ্ণটো কমপ্লিটলি চেঞ্জ হৈছে তো তাত তোমালোকে কমনৰ ইমান এটা আশা নকৰিবা কিন্তু এতিয়াও কিছুমান এনেকুৱা টপিক আছে সেই ছাবজেক্টখিনি ছ'চিয়েল আৰু ইংলিছত য'ৰ পৰা প্ৰশ্ন কিন্তু প্ৰতি বছৰে আহে আৰু যোৱা বছৰো আহিছে সেইখিনি মই দেখাম বাৰু কিন্তু এতিয়া চাওক কথাটো হ'ল যে আমি এতিয়া কমন চাম নে নাচাম তো বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰা যে কমন দিব লাগে আৰু এটা বস্তু বৰকৈ চলে ইউটিউবত যে কমন ভাল হয় নে নহয় তো চ' ইয়াত মই 3টা কেটেগৰী ষ্টুডেণ্টৰ কাৰণে ডিছকাছ কৰিব গৈ আছোঁ প্ৰথম যদি তুমি টপাৰ হয় ভাল ৰিজাল্ট পাই আহি আছা 90% 80% কমনত এতিয়াই নাযাবা তোমালোকে এতিয়া প্ৰথম গোটেই চিলেবাছখন শেষ কৰা যথেষ্ট সময় আছে ক'ব গ'লে তোমালোকে 5 মাহমানতো যদি বিচাৰা গোটেই চিলেবাছখন খৰচি মাৰি ভালকৈ পঢ়িব পাৰিবা তো তোমালোকৰ যদি 80% 90% ধুনীয়াকৈ আহি আছে তেনেহ'লে পটককৈ কমনত নাযাবা নেক্সট যেতিয়া আমি আহিছোঁ যিসকল ষ্টুডেণ্টৰ একোৱে পঢ়ি নাই হোৱা তোমালোকৰ যদি একোৱে পঢ়ি হৈ থাকে নাই তেনেহ'লে মই ছাজেষ্ট কৰিম যে কমন টপিকখিনি চাবা কিছুমান এনেকুৱা টপিক আছে যোনখিনি বৰকৈ ৰিপিট হৈ থাকে সেই কুৱেশ্যনখিনি তোমালোকে বাছি উলিওৱা আৰু ভালকৈ প্ৰেক্টিছ কৰিব লাগিব সেই কুৱেশ্যনখিনি আৰু সেই টপিকখিনি ভালকৈ পঢ়িবা অকল কুৱেশ্যনটো প্ৰেক্টিছ কৰি থাকিলে নহ'ব এক্সাক্ট কুৱেশ্যন নাহিব কিন্তু সেই টপিকটোৰ বিষয়ে যদি অকণমান নলেজ থাকে কিবা এটা হ'লেও লিখি থৈ আহিব পাৰিবা আৰু এইটো লৈ চিন্তা কৰিব নালাগে যে এটা ৰিপিটেড টপিক আদি ক'ত পাবা আমাৰ চেনেলতে পাবা মই কৈ আছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাই থাকা মই সেইটো ডিছকাছ কৰি আছোঁ আৰু নেক্সট হৈছে এভাৰেজ ষ্টুডেণ্ট তো এভাৰেজ ষ্টুডেণ্টৰ বিলাকৰ এইটো বহুত কনফিউজ লাগি থাকে যে আমি একদম নোৱাৰা ষ্টুডেণ্টবিলাকৰ নিচিনা প্ৰথম কমনত যামগৈ নে বাকী টপাৰবিলাকৰ নিচিনা হাই লেভেল বস্তুবিলাক পঢ়ি থাকিম
তো আমি মিক্স কৰি বহিম গোটেই কিতাপখন আমি কমপ্লিট কৰিব চেষ্টা কৰিম লগতে টপিক যোনখিনি বেছি কমন হয় তাৰ অকণমান বেছি ফ'কাছো দিম তো এতিয়া কথা হ'ল যে আজিকালি ডাইৰেক্ট কমন নাহে কিন্তু টপিক একেই থাকে তো টপিকখিনি যদি জানা তেনেহ'লে নিশ্চয় পাৰিবা আৰু এটা নিয়ম আছে যে তোমালোকৰ 30% ইজি আহে কমন আহিয়ে যায়গৈ বাকী 50% মান কুৱেশ্যন অকণমান এভাৰেজ থাকে আৰু কিন্তু 20% ডিফিকাল্ট থাকে সেই 20% কুৱেশ্যন প্ৰতিটো ছাবজেক্টতে অকণমান চেবাই নিজে দিবৰ কাৰণে চেষ্টা কৰিব তো সেইটো কাৰণে অকণমান টান আহে আৰু কিন্তু তোমালোকে আমাৰ প্লেলিষ্ট আদিত যদি চোৱা তেনেহ'লে কমন কুৱেশ্যন কমন টপিকছ আদি পাই যাবা তোমালোকে সেইখিনি মই দি আছোঁ বাৰু কমন টপিক আদি জানিব হ'লে তোমালোকে আমাৰ পেজটোত যাবা যোনটো আমাৰ এতিয়া ইউটিউব চেনেলত তোমালোকে চাই আছা মোৰ প্ৰফাইলটোত যাবা তোমালোকে তাত গৈ অকণমান স্ক্ৰল কৰিলে পপুলাৰ ভিডিঅ'জ বুলি পাবা তাত ছ'চিয়েল ছায়েন্স আছামিজ ইংলিছ চবৰে কমন দিয়া হৈ আছে আৰু তাৰে ভিতৰত যোনটো অসমীয়াৰ কমন ভিডিঅ' হয় ইয়াত দেখা পাইছা 3 মাহ হৈছে দিয়া তাত 4 লাখতকৈ অধিক ভিউজ আছে কাৰণ এইটো খুবেই হেল্পফুল হৈছিল ইয়াৰ পৰা 60 মাৰ্কছ ডাইৰেক্ট আহি গৈছিলেগৈ 100 নম্বৰৰ ভিতৰত 60 মাৰ্কছ ডাইৰেক্ট কমন পেলোৱাটো কিন্তু কম কথা নহয় তাৰে ভিতৰত আমি বহুত কম কুৱেশ্যনহে দিছিলোঁ ভিডিঅ'টোত বহুত কম কুৱেশ্যন দিছিলোঁ আৰু তাৰে ভিতৰত মেক্সিমাম কিন্তু কমনে আহিছিলে তো মই ছাজেষ্ট কৰিম যিসকল নতুনকৈ চেনেলত আহিছা তোমালোকে আমাৰ পপুলাৰ ভিডিঅ'খিনি চাবা যদিও মেট্ৰিক পৰীক্ষা 2026ৰ কাৰণে আছিলে কিন্তু টপিকখিনি এতিয়াও একেই আছে তাৰ পৰাই প্ৰশ্ন আহে তো এতিয়া আমি আহিছোঁ আমাৰ 2 নম্বৰ পইণ্টটোলৈ বাকী কমন আদি মই এইবাৰো দিম কিন্তু যোৱা বছৰ টপিকখিনিয়ে দিব লাগিব কাৰণ সেইখিনিয়ে বহুত ৰিপিটেড টপিক হয় সেইটো কাৰণে চাই ল'ব দিছোঁ তো আমি আমাৰ আপডেট নম্বৰ 2 লৈ আহিছোঁ তো ভিডিঅ'টোৰ মাজত মই কৈছিলোঁ যে তোমালোকক ফ্ৰী গিফ্ট দিম বুলি তো নিশ্চয় মনত আছে চাগে তো সেই ফ্ৰী গিফ্টটো কি হ'বলৈ গৈ আছে তোমালোকক মই বিভিন্ন ডিষ্ট্ৰিক্টৰ টেষ্ট পেপাৰ দি দিম কাৰণ চোৱা তোমালোকে এতিয়া PYQ যদি প্ৰেক্টিছ কৰিব যোৱা যে মই বোলে লাষ্ট 5-6 বছৰৰ বোলে মেট্ৰিক পৰীক্ষাৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিম তো সেইবোৰ এতিয়া চাই লাভ নাই কাৰণ পেটাৰ্ণ সলনি হৈছে তো যোৱা বছৰ প্ৰি ফাইনেল পেপাৰখিনি প্ৰেক্টিছ কৰিবা 5খনমান ডিষ্ট্ৰিক্টৰ দি দিম সেইখিনি চালে তোমালোকৰ পেটাৰ্ণটো একদম সহজ হৈ যাবগৈ আৰু এতিয়া যদিও কোনোবাই ভয় খাই আছা কিন্তু আমাৰ চেনেলটো যদি তোমালোকে এমাহমান যদি ছাবস্ক্ৰাইব কৰি ৰাখা মই কৈছোঁ মেট্ৰিক তোমালোকৰ বাবে ছুপাৰ ইজি হৈ যাব ধুনীয়াকৈ পাছ কৰিব পাৰিবা আমি দিয়া গাইডেঞ্চখিনি জাষ্ট ফ'ল' কৰিলেই হ'ল তো আমি ছাবজেক্ট ৱাইজ ডিছকাছ কৰোঁ কোনখন ছাবজেক্ট কেনেকৈ পঢ়িব লাগিব ছায়েন্সত কি কৰিবা কেমেষ্ট্ৰি পাৰ্ট আছে তাত তোমালোকে ৰিয়েকশ্যনখিনি ভালকৈ চাবা এক্টিভিটিছখিনিও চাব লাগিব আগতে ষ্টুডেণ্টে নাচাইছিল কিন্তু এতিয়া চাব লাগিব বায়'লজিত তোমালোকে প্ৰতিটো লাইনে চাবা ইটছ লাইন ইম্পৰ্টেণ্ট হয় তাত কাৰণ তাৰ পৰা MCQ বনাই দিব পাৰে আৰু ড্ৰয়িংখিনি চাবা বায়'লজি পাৰ্টত ফিজিক্সত কনচেপ্টখিনি চাবা ফৰ্মুলাখিনি ভালকৈ চাবা তাৰ ওপৰত প্ৰশ্ন সোধে MCQ আহে সমাজ বিজ্ঞান অৰ্থাৎ ছ'চিয়েল ছায়েন্সৰ বাবে কি কৰিবা যোনটো হিষ্টৰী পাৰ্ট হয় তাত তোমালোকে ডেট চাবা ইভেণ্ট চাবা প্ৰেক্টিছ কৰিবা আৰু নেক্সট যোনটো তোমালোকৰ ভূগোল পাৰ্ট হয় জিঅ'গ্ৰাফী তাত তোমালোকে ডেফিনেশ্যনখিনি চাবা এনচাৰ আৰু বনাই লিখা স্কিলটো অকণমান থাকিব লাগিব গ্ল'বেল ৱাৰ্মিং তাৰপিছত পলিউশ্যন এইবিলাকৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন সুধি দিয়ে তো সেইটো কাৰণে অকণ বনাই লিখা স্কিলটো তোমালোকক লাগিব তাৰোপৰি পলিটিকেল ছায়েন্স আৰু ইকনমিকৰ পৰা কি আহিব চোৱা তোমালোকৰ 1 মাৰ্ক কুৱেশ্যন বেছি আহে তাৰ পৰা তো সেইটো কাৰণে তাৰ তোমালোকে MCQ যিকোনো ঠাইৰ পৰা দিব পাৰে সেইটো কাৰণে লাইনবিলাক ভালকৈ পঢ়িবা পলিটিকেল ছায়েন্সৰ আৰু ইকনমিকৰ তাৰ তোমালোকৰ MCQ ধেৰ আহিব তাৰ পৰা তাৰপিছত নেক্সট মেথছৰ কাৰণে কি কৰিবা তোমালোকে প্ৰথম ফৰ্মুলাখিনিত বেছি ফ'কাছ দিবা বহুতো ষ্টুডেণ্টছে অকল কুৱেশ্যন কৰাৰ এটা ফ'কাছ দিয়ে সিহঁতে ফৰ্মুলা আদি নাচায় আৰু ডেইলি প্ৰেক্টিছ কৰিবা আৰু স্কিপ নকৰিবা এক্সাম্পল আদি আৰু সদায় মিনিমাম এঘণ্টা এটা কিন্তু মেথছত দিবা তো চোৱা তুমি যদি 2 দিনমান ইংলিছ ছাবজেক্ট নপঢ়া 3 দিনমান যদি অসমীয়া ছাবজেক্ট নপঢ়া তুমি পাহৰি নোযোৱা গোটেইখিনি বস্তু কিন্তু মেথ যদি নকৰা তেনেহ'লে কিন্তু তুমি শ্ল' হৈ যাবাগৈ অংকটো টাইমত কৰিব নোৱাৰিবা সেইটো কাৰণে প্ৰেক্টিছ কৰি থাকিবা এঘণ্টা ডেইলি প্ৰেক্টিছ কৰিবা আৰু অসমীয়া বিষয়টোৰ কাৰণে কি কৰিবা চোৱা তোমালোক যদি অসমীয়াত বহুত বেয়া হয় কোনোবা তেনেহ'লে এতিয়াও তোমালোকে পাৰিবা ইংলিছ মিডিয়ামৰ ষ্টুডেণ্টখিনিয়ে বিশেষকৈ মোক মেছেজ কৰি আছিলা কৈ আছিলা যে আমি অসমীয়া ভালকৈ নাজানো কি কৰিম তো চোৱা অসমীয়া যদি তোমালোকে টান পোৱা ইংলিছ মিডিয়ামৰ হয় তেনেহ'লে সদায় তোমালোকে 30 মিনিট কিতাপখন পঢ়িবা আৰু এঘণ্টা PYQ ছল্ভ কৰিবা এঘণ্টা 30 মিনিট দিলেই হ'ল অসমীয়াত তাতকৈ বেছি দিব নালাগে ইমানখিনি কাম কৰা তোমালোকে যোনটো ছাবজেক্টতে পিছ পৰি আছা আকৌ আগবাঢ়ি যাবাগৈ নেক্সট আহিছোঁ ইংলিছৰ কথাটো তো চোৱা ইংলিছৰ কাৰণে কিন্তু আমাৰ ওচৰত বেটছো আছে লগতে নোটছ আদিও আছে একদম প্ৰিমিয়াম কোৱালিটিৰ নোটছ তোমালোকে পাই যাবা তো ইংলিছৰ কাৰণে মই নিজে প্ৰিপেয়াৰ কৰিছোঁ যোৱা বছৰ ষ্টুডেণ্টখিনিও সহায় হৈছিলে তো তোমালোককো যদি লাগে তো এনেইতো বাকী চব ফ্ৰী বস্তু ধেৰ আমি দিছোঁ হোৱাটছআপ চেনেল আদিত কিন্তু যদি তোমালোকক কিবা এটা যদি প্ৰিমিয়াম বস্তু এটা যদি লাগে তেনেহ'লে 149 ৰুপিছত আমাৰ ইংলিছৰ নোটছখিনি ল'ব পাৰিবা ইয়াত তোমালোকে দেখা পাইছা আমাৰ ইংলিছৰ ই-বুক আছে ই-বুক মানে PDF তোমালোকে পাই যাবাগৈ PDFখনত কি আছে দেখাই আছোঁ ৰ'বা তোমালোকক মই আৰু আনকি ডেমো PDF এখনো মই দি দিম তোমালোকক আজি আৰু এটা বস্তু ফ্ৰী দিবলৈ গৈ আছোঁ ইংলিছৰ তোমালোকৰ এই লেটাৰটো গড গোটেই চেপ্টাৰটো মই ফ্ৰী দিবলৈ গৈ আছোঁ এনেতো আমাৰ ই-বুকখনত গোটেইবিলাক চেপ্টাৰ আছে গ্ৰামাৰ পাৰ্ট আছে ৰাইটিং স্কিলো চব আছে একো বস্তু বাকী থোৱা নাই এখন ল'লে ইংলিছৰ কাৰণে A to Z চব হৈয়ে যাব তোমালোকৰ ৰাইটিং ছেকশ্যন মেইন বুক ছাপ্লিমেণ্টাৰী বুক MCQ নিউ পেটাৰ্ণ গ্ৰামাৰ চব আছে তো ইয়াত তোমালোকে চোৱা ধৰি লোৱা এই লেটাৰটো গড প্ৰথম ছামাৰী আছে তাৰপিছত ইম্পৰ্টেণ্ট কুৱেশ্যন উইথ এনচাৰ আছে আৰু চেপ্টাৰখিনি আৰম্ভ হোৱা আগে আগে MCQ আদিও আছে তো প্ৰতিটো চেপ্টাৰৰ কাৰণে এনেকুৱা নিচিনা ধুনীয়াকৈ প্ৰিপেয়াৰ কৰা হৈছে নোটছ হাই কোৱালিটি নোটছ হয় তাৰপিছত চোৱা নেলছন মেণ্ডেলা চেপ্টাৰটো ষ্টাৰ্ট হৈ যাব তোমালোকৰ আৰু ষ্টাৰ্ট হওঁতে তোমালোকৰ MCQ পাবা প্ৰথম 20টামান যোনখিনি খুবেই ইম্পৰ্টেণ্ট হয় আৰু নিউ পেটাৰ্ণৰ হয় এনেকৈ তোমালোকে প্ৰেক্টিছ কৰি যাব পাৰিবা তো এই যোনখন নোটছ হয় ইয়াৰে মই এই লেটাৰটো গড চেপ্টাৰটো তোমালোকক সকলোকে ফ্ৰীতে দিবলৈ গৈ আছোঁ হোৱাটছএপত জইন থাকিলেই হ'ল
আৰু যদি তোমালোকক গোটেই কিতাপখনে লাগে ইবুকখনে লাগে PDF ফাইলটো লাগে তেনেহ'লে 149 ৰুপিছত কিনিব পাৰিবা আৰু যদি তোমালোকে আমাৰ বেটছটো লৈ লোৱা য'ত আমি গোটেইখিনি চেপ্টাৰৰ ওৱান শ্বট দিম ইংলিছৰ যিমানখিনি চেপ্টাৰ আছে তাৰ উপৰি এই নোটছখিনিও পাই যাবা গোটেইখিনি যদি লোৱা তেনেহ'লে 499 ৰুপিছতে ল'ব পাৰিবা আৰু একদম মেট্ৰিকলৈ হ'ব এনেকুৱা নহয় যে মাহে মাহে পইচা দিব লাগিব আমাৰ ইংলিছ বেটছটো ল'লে কিন্তু এবাৰ পইচা দিলে তোমালোকে মেট্ৰিক পৰীক্ষালৈ থাকিব পাৰিবা তো কিবা প্ৰডাক্ট আদি ল'ব হ'লে আমাৰ এই যোনটো নাম্বাৰ দিয়া হৈ আছে হোৱাটছএপৰ সেইটো তোমালোকে মেছেজ দিবা স্ক্ৰীনত দেখাইছোঁ মই তো তাৰ উপৰি আজি মই ফ্ৰী PDF দিবলৈ গৈ আছোঁ ফ্ৰী PDF তোমালোকে পাই যাবা হোৱাটছএপ চেনেলত তাৰ উপৰি ফ্ৰী তোমালোকৰ বাবে টেষ্ট পেপাৰছো দিবলৈ গৈ আছোঁ 5খনমান ডিষ্ট্ৰিক্টৰ এইটো হোৱাটছএপ চেনেলত পাই যাবা তো বহুতে বস্তু ফ্ৰীতে দিবলৈ গৈ আছোঁ হোৱাটছএপত জইন কৰা যিসকলে এতিয়ালৈ জইন কৰা নাই লিংকটো পিন কমেণ্টত দিয়া হৈ আছে ডেছক্ৰিপশ্যনত দিয়া আছে ক্লিক কৰা পিন কমেণ্টত তাৰপিছত তোমালোকৰ পেজটো অ'পেন হ'ব সেই পেজটো ফ'ল' কৰি ৰাখিবা আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা মই যিমান পাৰোঁ সকলোকে সহায় কৰি যাব চেষ্টা কৰিম